আমি গোলাঘাট ডায়েৰীত বাতৰি প্ৰকাশ কৰাৰ পিছতে এতিয়া গোলাঘাটৰ ব্যৱসায়ী সংগঠনসমূহ একত্ৰিত হৈ মাত মাতিছে ব্লিংকিট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। আজি অসম চেম্বাৰ্ছ অৱ কমাৰ্চ গোলাঘাট শাখা আৰু গোলাঘাট বৃহৎ চক বজাৰ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলে গোলাঘাট পৌৰসভাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকে গোলাঘাটত ব্লিংকিট নামৰ কুইক ডেলিভাৰী প্ৰতিষ্ঠানটোক কোনো ধৰণৰ ট্ৰেড লাইচেঞ্চ নিদিবলৈ আহ্বান জনায়। গম পাইছোঁ যে গোলাঘাট চহৰলৈ নতুনকৈ এটা বৃহৎ ব্যৱসায়িক গোষ্ঠী আহিবলৈ যোজনা চলাই আছে ব্লিংকিট নামৰে, যিটো কুইক কমাৰ্চ নামেৰে জনাজাত হয়। যিটো ই কমাৰ্চ হ'ল আপোনাৰ এমাজন, ফ্লিপকাৰ্টৰ এইবিলাক ই কমাৰ্চ হয়, আৰু এইটো কুইক কমাৰ্চ বিগ বাস্কেট, ব্লিংকিট আৰু তেনেকুৱা আৰু 4-5টা কোম্পানী আছে, যিটো বিগ বাস্কেট গোলাঘাটলৈ আহিবলৈ যোজনা চলাইছে। সেই যোজনা চলোৱাৰ পৰিপ্ৰেক্ষিতত গোলাঘাটত যিমান ক্ষুদ্ৰ ব্যৱসায়ী আছে, 4-5 হাজাৰ যি গেলামাল দোকানী আছে বিশেষকৈ, তেওঁলোকৰ প্ৰত্যেকৰে তেওঁলোকৰ ক্ষতি হ'ব। আৰু সেয়ে আজি আমি গোলাঘাট পৌৰসভাত এখন আবেদন দাখিল কৰিছোঁ যে তেওঁলোকৰ ব্লিংকিট নামৰ প্ৰতিষ্ঠান যাতে ট্ৰেড লাইচেঞ্চ প্ৰদান নকৰে, সেয়াই গোলাঘাট পৌৰসভা পৌৰনীতিৰ গাঁৱত আমি আবেদনখন দাখিল কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ ব্লিংকিট নামৰ এটা ব্যৱসায়ী সন্থা আমাৰ গোলাঘাটত তেওঁলোকে খোপনি পুতিব বিচাৰিছে। ইতিমধ্যে সকলো ব্যৱসায়ী আমি একগোট হৈ এই বিষয়ে আমি সভানেত্ৰী মহোদয়াক অৱগত কৰিছোঁ। ইতিমধ্যে আমি উপায়ুক্ত মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিম। আমাৰ এই ব্লিংকিটটো যদি আমাৰ গোলাঘাটত হ'বলগীয়া হয়, তেতিয়াহ'লে আমাৰ মিনিমাম 6,000 পৰিয়াল ইয়াৰ পৰা ধ্বংসৰ মুখলৈ পৰিণত হ'ব। আৰু ব্যৱসায় ভিত্তিক তেওঁলোকে গোটেই ৰাতিও তেওঁলোকে ব্যৱসায় চলাই থাকে, আৰু সেইটো তৰফৰ পৰা আমাৰ পৰীক্ষাৰ্থী হওক বা কণ ল'ৰা ছোৱালী বা বেমাৰ আজাৰ হোৱা মানুহৰ অসুবিধাৰ সন্মুখীন আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমি সভানেত্ৰী মহোদয়ক ইয়াৰ বিষয়ে অৱগত কৰিছোঁ। তেখেতে আপোনাৰ আশ্বাস দিছে যে কোনো কাৰণত ইতিমধ্যে মেঘালয় চৰকাৰে অপ'জ কৰি পেলাই তাক ব্লিংকিটৰ প্ৰতিষ্ঠান খুলিব দিয়া নাই। আমি আশা ৰাখিছোঁ অসম চৰকাৰ তথা আমাৰ গোলাঘাটৰ বিধায়িকা মহোদয়ক আমি অৱগত কৰাম। আমি ইতিমধ্যে আশ্বাস দিছে সভানেত্ৰী মহোদয়ে যে কোনো কাৰণত আমাৰ ব্লিংকিটটো ইয়াত হ'ব নোৱাৰে। ধন্যবাদ। চক বজাৰ ব্যৱসায় সন্থাৰ পৰা কৈছোঁ যে আমাৰ অনলাইনত যিমানখিনি আছে সেইটোতো আমাৰ ডিষ্টাৰ্ব হৈয়ে আছে আমাৰ চক বজাৰ, আমাৰ প্ৰাইভেট দোকানখিনি। আৰু এই এতিয়া নতুনকৈ ওলাইছে যিটো এইটো এতিয়া নতুন মলবোৰ হোৱাৰ পিছতো আমাৰ বহুত ডিষ্টাৰ্ব হৈছে, দিগদাৰ হৈছে। ব্লিংকিট হ'লেতো আৰু আপোনাৰ গেলামাল দোকানতকৈ আৰম্ভ কৰি আমাৰ কাপোৰ দোকানতকৈ আৰম্ভ কৰি চবৰে বেয়া হ'ব। এই কেনেকুৱা হ'লে আৰু যে আমি ইয়াত মানে পাৰ্মিশ্যনটো নিদিওঁ বুলি কৈছে চেয়াৰমেন ছাৰ, মানে ব্লিংকিটক পাৰ্মিশ্যন ব্যৱসায়ী হিচাপে আমি কি ক'ম, যেতিয়া অলৰেডি গোলাঘাটত 6-7টা শ্বপিং মল, ইমান শ্বপিং মল হোৱাৰ পিছত এনেই মন্দা অৱস্থা দোকানৰ। এতিয়া কাপোৰৰ দোকান কিছুমানত যাত্ৰা হ'বলৈ অসুবিধা, সেই স্থানত যদি ব্লিংকিটটো আহে আমি আৰু অসুবিধাৰ সন্মুখীন হ'ম। এতিয়া 3-4 হাজাৰ যিমান দোকান আছে, সেই দোকানীখিনি পৰিয়াল আছে, সেই পৰিয়ালখিনি মানে আমৰণে মৰিব, তাৰ বাহিৰে একো নহয় যদি ব্লিংকিট নামৰ প্ৰতিষ্ঠানটো গোলাঘাটলৈ আহে। আনফালে গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা আৰু উপ পৌৰপতি সীমান্ত বৰাই কয় যে গোলাঘাট পৌৰসভাই সদায় গোলাঘাটৰ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈহে সিদ্ধান্ত গ্ৰহণ কৰিব। এনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গোলাঘাটৰ বহুসংখ্যক ব্যৱসায়ীৰ লগতে তেওঁলোকৰ পৰিয়াল বিপদত পৰিব। গতিকে এইসমূহ কথা চিন্তা কৰি গোলাঘাটত কোনো ধৰণৰ কুইক ডেলিভাৰী ব্যৱসায়িক প্ৰতিষ্ঠানক ট্ৰেড লাইচেঞ্চ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আমি এতিয়া জানিব পাৰিছোঁ যে আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু বৃহৎ চক বজাৰ ব্যৱসায়ী সন্থাই আমাক দুখন প্ৰতিবেদন দিছে যে ব্লিংকিট নামৰ এটা প্ৰতিষ্ঠানে গোলাঘাট চহৰত ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে। আমি মানে জানিব পাৰিছোঁ। গতিকে এই মানে আবেদনৰ জৰিয়তে আমি জানিব পাৰিছোঁ। গতিকে যদি আমি তেনেধৰণৰ ব্যৱসায় গোলাঘাটত যদি আমি ব্যৱসায় কৰিবলৈ দিওঁ, নিশ্চয় আমাৰ গোলাঘাটৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী ব্যক্তি আছে তেওঁলোকৰ যথেষ্ট আৰ্থিক সংকটত ভুগিবলগীয়া হ'ব। গতিকে আমি গোলাঘাট ৰাইজৰ প্ৰতি দৃষ্টি ৰাখি আমি কোনো কাৰণতে যাতে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱিকাসমূহ যাতে সংকটত ভুগিবলগীয়া নহয়। গতিকে আমি ব্লিংকিট নামৰ যি প্ৰতিষ্ঠানটোৱে চহৰত ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে, গতিকে আমি ট্ৰেড লাইচেঞ্চ নিদিওঁ। আৰু লগতে আমি তেওঁলোকে যেনেধৰণৰ বিল্ডিং পাৰ্মিশ্যন বিচাৰিব বা ক'ৰবাত যদি কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিবলৈ বিচাৰে, গোলাঘাট পৌৰসভাই কঠোৰভাৱে আমি তেওঁলোকক মানে ব্যৱস্থা ল'ম। আজি আমি অসম চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু গোলাঘাটৰ চক ব্যৱসায়ী সন্থাৰ পৰা এটা কথা অৱগত হৈছে যে গোলাঘাটত যি আমাৰ ঘৰে ঘৰে বস্তু বিতৰণ কৰা যি এটা প্ৰতিষ্ঠান ব্লিংকিট, সেই ব্লিংকিট আহিবলৈ লৈছে বুলি আমি অৱগত হৈছোঁ। আচলতে এনেকুৱা প্ৰতিষ্ঠানবিলাক আহিলে আমাৰ যিবিলাক স্থানীয় ব্যৱসায়ী থাকিব, বিশেষকৈ গ্ৰচাৰী আইটেমবিলাক তেখেতসকলে দিয়ে বুলি গম পাইছোঁ, তেখেতসকল যথেষ্ট ক্ষতি হ'ব। আৰু আমি চেষ্টা কৰিম যে গোলাঘাটৰ স্থানীয় ব্যৱসায়ীসকলৰ লগতে আমাৰ যিসকল পৰিয়াল থাকিব তেওঁলোকৰ এই ব্যৱসায়ৰ লগত জড়িত, তেখেতসকল যাতে অৰ্থনৈতিকভাৱে ক্ষতি নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম। আৰু গোলাঘাট পৌৰসভাই আচলতে স্থানীয় ৰাইজৰ হকে আমি কাম কৰি যোৱাৰ কথাটো সদায় চিন্তা কৰি আহিছোঁ, আৰু সেই সময় সাপেক্ষে আমি উচিত এটা সিদ্ধান্ত ল'ম বুলি আশা প্ৰকাশ কৰিছোঁ। কাৰণ এনেকুৱা এটা প্ৰতিষ্ঠানৰ যেতিয়া এটা ৱেৰ হাউচ বা প্ৰতিষ্ঠানটো 24 ঘণ্টাই যেতিয়া মুকলি থাকিব, এই 24 ঘণ্টা মুকলি থকাৰ কাৰণে আমাৰ যি স্থানীয় লোকসকলৰ যথেষ্ট অসুবিধা হ'ব পাৰে।
24 ঘণ্টা এটা পৰিৱেশটো বেলেগ হৈ থাকিব, ইয়াত স্কুলীয়া ল'ৰা ছোৱালী থাকিব, হয়তো কাষৰতে বেমাৰীও থাকিব পাৰে। এটা খুব এটা সুবিধাজনক নহ'ব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। গতিকে আহি থকা এতিয়ালৈকে আমাৰ ইয়াতে পৌৰসভাত তেখেতসকলে কোনো আবেদন বা এপ্লিকেশ্যন দিয়া নাই বা ট্ৰেড লাইচেঞ্চৰ কাৰণেও একো আবেদন কৰা নাই। যদি কৰে আমি ৰাইজৰ সপক্ষে থাকি বা ৰাইজৰ হকে ভাল হোৱাটো কথা চিন্তা কৰিহে আমি সিদ্ধান্তটো ল'ম বুলি ভাবিছোঁ।